অসম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত এই উপলক্ষে সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠানৰ। সংগঠনটোৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি অনুপজ্যোতি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত দেৰগাঁও পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলি ফুকন বৰা, উপ পৌৰপতি শুভাংকৰ ঘোষ প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সম্পাদক নয়নমণি বৈশ্যৰ ব্যৱস্থাপনাৰে ৰূপায়িত কৰা অনুষ্ঠানটিত দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ 4গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক অংগবস্ত্ৰ আৰু বিহুৰ জলপানৰ টোপোলাৰে ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে 3খন হুইল চেয়াৰ আৰু এখন ট্ৰাইচাইকেল প্ৰদান কৰে। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক কমিটিয়ে 2018 চনত আমি এই অনুষ্ঠানটো হাতত লোৱা হৈছিলে। এই অনুষ্ঠানটো আমি ঘৰে ঘৰে কৰিছিলোঁ। যোৱা বছৰ 2023 চনত আমি 4গৰাকী ব্যক্তি অনা হৈছিলে। আনি পেলাই আমি তেখেতসকলক আমি এখন ট্ৰাইচাইকেল আমি যোগান ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এজনৰ আমি মেডিকেল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। তেখেতৰ এতিয়া মেডিকেল ট্ৰিটমেণ্ট চলি আছে আৰু অহা মে' জুনত তেখেতৰ অপাৰেশ্যন হৈ পেলাই খোজকাঢ়িব পৰা হ'ব। এইবাৰ আমি 4গৰাকী ব্যক্তিক আমি ইয়ালৈ বিচাৰি পেলাই উলিয়াইছোঁ। তাৰে এগৰাকী হ'ল নতুন চাপৰি, এগৰাকী হ'ল লেম্প চাপৰি, এগৰাকী আমাৰ কাকডোঙা আৰু এগৰাকী আমাৰ দেৰগাঁও নাইকলগুৰি সেউজপুৰত ঘৰ। আৰু তেখেতসকলক আমি এজনক আমি ট্ৰাইচাইকেল আৰু 3গৰাকী ব্যক্তিক আমি এখন হুইল চেয়াৰ আমি প্ৰদান কৰিছোঁ। আৰু তাৰে আমাৰ 2খন হুইল চেয়াৰ আমাৰ আকাশ ফুকন তথা আমাৰ দেৰগাঁও পৌৰপতি উপ পৌৰপতি শুভাংকৰ ঘোষে আমাক এই দায়িত্বটো লৈছিল আৰু তেখেতৰ তাৰে আমাৰ 2খন হুইল চেয়াৰ আমি ইয়াত পাইছোঁ। আৰু লগতে আমাৰ বৌ ওচৰে মোৰ দাদা প্ৰয়াত শ্ৰীমণি গগৈ নামত তেখেতৰ পৰিবাৰ তথা মোৰ বৌয়ে হুইল চেয়াৰ এখন মোৰ ভাইটি এটাৰ কাৰণে আগবঢ়াইছে। দেৰগাঁৱৰ পৰা প্ৰমোদ বৰাৰ ৰিপৰ্ট, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.